বোকাখাটৰ কুৰুৱাবাহীত উন্নয়নৰ ফোঁফোলা স্বৰূপ এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সাধাৰণ ৰাইজ বিপদ সংকুল যাতায়ত স্থানীয় ৰাইজ ছাত্ৰ ছাত্ৰী আৰু ৰোগীৰ বোকাখাট সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ এটা জৰাজীৰ্ণ পথ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ড গাৰুপাৰা নেপালী খুঁটিৰ গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবে জিয়াটো ভুগিছে এতিয়া পথচাৰীয়ে পঞ্চায়তৰ প্ৰতিনিধি ইজনৰ পিছত সিজন সলনি হয় কিন্তু সলনি নহল পথৰ দুৰৱস্থা শতাধিক পৰিয়ালৰ বাসগৃহ ৰাইজে মূল পথলৈ ওলাই আহিবলৈ থকা একমাত্ৰ এই পথৰ কালভাৰ্ট ভাঙি যোৱাৰ ফলত দুডালমান বাঁহ দি সাঁকো বনাই বিপদজনকভাৱে অহা যোৱা কৰিব লগা হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় লোকসকলে এম্বুলেন্স এখন সোমাই যোৱাৰো কোনো সুবিধা নাই এই পথছোৱাত পঞ্চায়ত জনপ্ৰতিনিধিক অনুনয় বিনয় কৰাৰ পিছতো পথ নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ পঞ্চায়তৰ সভাপতিক গাৰুপাৰা নেপালী খুঁটি গাঁৱৰ পথ নিৰ্মাণৰ বাবে ৰাইজৰ স্বাক্ষৰিত আবেদন দিয়াৰ লগতে স্থানীয় বিধায়কগৰাকীক সোনকালে এই জৰাজীৰ্ণ পথৰ মেৰামতি কৰিবলৈ আহ্বান জনালে ৰাইজে বোকাখাট সমষ্টিৰ কোৰাবাৰী পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আমি আজি 10 বছৰ ধৰি যিমান আমাৰ পঞ্চায়তৰ কাম হৈছে আমাৰ সকলো ৱাৰ্ডত কাম যথেষ্টখিনি হৈছে আমি চাই আছোঁ কিন্তু লগতে আমাৰ ইয়াত 10 নম্বৰ ৱাৰ্ডত একো এটা কাম হোৱা নাই তেনেকুৱা চৰকাৰী সাহায্য আমি একো পোৱা নাই আৰু চৰকাৰী যি ঘৰ এই ঘৰ নিৰ্মাণ কৰিছে কিন্তু আমাৰ ৰাজহুৱাভাৱে যি ৰাস্তা বা আমাৰ অন্য কিছু বস্তু তেনেকৈ আমি পোৱা নাই কিন্তু ৰাস্তা বিশেষকৈ আমাৰ এনেকুৱা হৈ আছে দলং ভাঙি আছে একো পকী পথ নাই লগতে আমাৰ এই যি ৰাস্তা আছে তেনেকুৱা ৰাস্তাত মানুহে অহা যোৱা কৰি বহুতৰ ভৰি হাতো ভাঙিছে আৰু লগতে আমাৰ মানে আহিবৰ ইমান অসুবিধা হয় মানুহ এজন বেমাৰ হৈ গ'লে মানুহ আজি 108 এটা মাতিলে আমি একদম মেইন ৰোডলৈ ওলাই আনিব লাগে মানুহ এটাক ধৰি মেলি ৰাস্তাৰ ইমান অসুবিধা হৈছে আমি চৰকাৰ ফালক ইমানেই অনুৰোধ কৰিছোঁ যে আমাক একটা ৰাস্তা দি আমাক সহায় কৰিব বুলি মই বিজেপি চৰকাৰৰ অনুৰোধ কৰিলোঁ পঞ্চায়তত আমি জনাইছিলোঁ ছাৰ আৰু লগতে আমাৰ MLA আমাৰ অতুল বৰা ছাৰকো জনাইছিলোঁ তেখেতেও আমাক আজিলৈকে একো এটা সুবিধা দিয়া নাই আৰু পঞ্চায়ততো আমি গৈ কেইবাবাৰো জনালোঁ পঞ্চায়তৰ মানুহো আহি আমাৰ ৰাস্তা চাম বুলি কৈ আহি আৰু নাচায় আৰু তেনেকৈ আজি 10 বছৰ ধৰি আমি পৰি আছোঁ আৰু একোকে কৰি দিয়া নাই আৰু এইবাৰ আমি ভাবিছোঁ কিছু ৰাস্তা আহিছে বুলি গম পোৱা মতে এই ৰাস্তা যাতে আমাক বনাই দিয়ে তাৰে আমি অনুগ্ৰহ কৰিলোঁ কিমান মানুহ আছে আমাৰ ইয়াত কমেও 100 ঘৰ মানুহ হ'ব আৰু আমাৰ প্ৰায় মানে 100-150 মানুহ ঘৰ হ'ব কিন্তু আমাৰ সুবিধা একো পোৱাই নাই বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24